দুটামান দেখিছো ফকটিয়া রোস্টার কেটা মানে মোর ভিডিও মানে রোস্ট কৰি আছে কাটপকে লগাম ভিউজ পাই যাব আদৰনো কামনো কি কাৰণ ভিউজৰ কাৰণে হেবিলাক কৰি আছে আৰু আমাৰো ইমান বেয়া দিন আহা যায় যে টুককেলা রোস্ট কৰি আমি ভিউজ গুটাম নমস্কাৰ বন্ধুসকল তোমালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'ৰ মাজলে আৰু তোমালোকে চাই আছা মিষ্টাৰ দিগন্ত আৰু এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈ লৈছো যদি এই ভিডিঅ'টো 18 বছৰ তলৰ ল'ৰা-ছোৱালীয়ে চাই আছা ভিডিঅ'টো ইমানতে স্কিপ কৰি দিয়া কাৰণ এই ভিডিঅ'টো 18 বছৰ ওপৰ ল'ৰা-ছোৱালীৰ কাৰণে বনোৱা হৈছে আৰু ভিডিঅ'টো কালি কেৱল এন্টাৰটেইন পাৰপাছৰ কাৰণে বনোৱা হৈছে কোনো যাতে ভিডিঅ'টো গাত পাতি নলয় A few moments later. Guys, আজি মই এটা ভিডিও পালো ভিডিওটো পাই মোৰ বহুত দুখ লাগিলে আৰু বাইদজনীয়ে মানে যিখিনি কথা কৈছে গুটে মানে কি এজনে তাই রোজ মাৰিছে বা দুজনে রোজ মাৰিছে কিন্তু গুটে জাতিটোকে তেও গুটে রোস্টিংৰ লোৱা কিটাকে মানে গালি পাইছে যোনখিনি রোস্টিং কৰে আমাৰ যোনখিনি রোস্টিংৰ ফাইল গুটেটোকে মানে গালি পাইছে তেখেতে তো ভিডিওটো চাই লোৱা তোমালোকে তাৰ পিছত মই ৰিঅ্যাকচনটো মই দি আছো দুটামান দেখিছো ফকটিয়া রোস্টার কেটা মানে মোর ভিডিও মানে রোস্ট কৰি আছে 1000-2000 ফলো লৈ পেলাই কিছুমানতো 500 মান ফলোৱাৰ্ছ আছে কিছুমানৰ 1000 মান যেনে তেনে ফলোৱাৰ্ছ আছে অলপ ভাইৰেল গৈছে বা যিবিলাক ভিডিও অকমান মোৰ ভিউজ গৈছে সেইবিলাক ভিডিও লৈ পেলাই মানে রোস্ট কৰি আছে তেতিয়া সিহঁতেও বেচেৰাহঁতে অকমান বিখ্যাত মানে ভিউজ পাই যাব আদৰনো কামনো কি কাৰণ ভিউজৰ কাৰণে হেবিলাক কৰি আছে সেইকাৰণে মানে কেনেবাকে ভিউজ বুটলি অলপমান পাই নেকি কেনেবাকে ভাইৰেল হৈ যায় নেকি ঠিক আছে বাইদেউ আপুনি কলে মানি ললো যে কিছুমান ফকটিয়া রোস্টার আছে আৰু যেহেতু ফলোৱাৰ্ছ 500 2000 1000 লৈ আপোনাৰ ভিডিও বনাই ভিউজ গুটাই আছে না আপোনাৰ ভিডিও মানে কি আপোনাৰ যিবিলাক ভিডিও বনাছে সব কেলা বাকসুদি ভিডিও তোমালোকে চাই লোৱা ভিডিও এটা তোমালোকে চাই লোৱা এখেতৰ এইবোৰ ভিডিও দেখি থাকিলে বেলেকে কি ৰস্ত আৰু তোমাৰ কেলা তুমি বুৱাৰী এজনী বুৱাৰী হয় তুমি এনেকুৱা ভিডিও বনালে তোমাক খুবা নে দেখে গটিকে তেওঁৰ ভিডিওটো চাই লোৱা তোমালোকে কেনেকুৱা ধৰণৰ ভিডিও বনাছে মাৰিবই রোজ মাৰিবই গোটে রোস্টাৰখিনিকে আনি পিনি হাঙৰি তুমি গালি দি দিছা এটা ক'ব গ'লে তোমাক যদি কেনেবাকে এইটো ভিডিও টেঙা নিদিবা বা প্ৰিন্স রোস্টাৰ বা তেনেকুৱা ডাঙৰ ডাঙৰ মিষ্টাৰ ৰাজা তেওঁলোকে যদি পাব হয় নহয় তোমাৰ আকৌ গুৰুল কৰি পেলাব মানিছো তোমাক যোনে রোজ কৰিছে তোমাক যোনে যি কৰিছে তোমাৰো হেতু প্ৰত্যুত্তৰ দিবলৈ তোমাৰো সাহস আছে বা তোমাৰো হেতু অধিকাৰ আছে তুমি ৰিটাৰ্ণ তেওঁলোকক লাগিলে তুমি পোষ্টত ফটোকপি লগাই পিনি তুমি তেওঁলোকক ৰিপ্লাই কমেন্টটো কৰিব পাৰা কিন্তু তুমি গুটে জাতিটো গুটে রোস্টাৰ আৰু ফকটিয়া রোস্টাৰ বুলি তুমি কৈ দিছা আৰু কিছুমান বুলি কৈছা কিছুমান মানে কি কিছুমান মানে তো সকলোকে বুজাব ন কিছুমান তুমিতো নামটো উল্লেখ কৰি দিয়া না যে এই দুজনে মুখ বা এইজনে মুখ রোজ কৰিছে গটিকে আমাক গুটেখিনিকে তোমাৰ খাঙৰি লছা আৰু গটিকে তুমি রোজ খাইছা ভাল পালে এজনকে ভাল পাব লাগে নিজৰ হৃদয়কণ জিঅ সিম বুলি ভাবি যাকে তাকে হস্পট দি নাথাকিবি পাছলে বৰ বেয়াকৈ পস্তাবি দেহা হতো গম পালা নহয় বাইদেউ হে আগতে বেলেগক হস্পট দিওঁতে হে আহি পিনি এই অৱস্থা বেয়া হৈ আছে তোমালোকক ময়ো শিকাই দিছো ছোৱালীসকল ভালকে শুনি লোৱা কেনেবাকে তোমালোকৰ হস্পট দিব হলে বয়ফ্ৰেণ্ডকে দিবা সবকে পাসপোর্টটো দি নিদিবা নহলে এমবিএ এডাই কৰি দিব গাইস মই এটো কথা ছোৱালী সকলক কৈছো হা তোমালোকক ভাইৰেল হোৱা এটা যদি ট্ৰিক্স লাগে মই দিব পাৰো কাৰণ তোমালোকে যদি ইনষ্টাগ্ৰামত বা ফেসবুকত যদি ভাইৰেল হ'ব মন আছে ভিউজ যদি লাগে তোমালোকে এই বস্তুটো ইউজ কৰিবা তেতিয়া তোমালোকৰ নিশ্চয় ভিউজ বাঢ়ি যাব দেখিলাই নহয় এনেকে কৈ সাদখনত এনেকে কৈ উলিয়া দিবা নিজে ভিউজ বাঢ়ি যাব ক'ব নোৱাৰিবা এনেকা লাখে ভিউজ আহি যাব আৰু যদি ভাইৰেল নহয় তেতিয়া আহি পিনি মোক কমেন্টত ঠুকি দিবা গৰু যদি মুছলমানে খালি মুছলমানক ঘৃণা কৰা তেতিয়াহ'লে গৰুৰ গাখীৰখিনিও খাব নালাগে গৰু ঘৰত পুহিব নালাগে তহঁতে নাই বাইদেউ
আপুনি কথাটো বুজি পোৱা নাই মই আপোনাক কথাটো ভালকেনে বুজাই দিছোঁ মই এইটো কথা জাতি মাতি কিবা কিবি মুছলমান ধৰ্ম ইংলিছ ধৰ্ম হিন্দু ধৰ্ম মই সেইবিলাক কথা ক'বলৈ নাযাওঁ মই জাষ্ট আপোনাক গৰুৰ কথাটো কৈ দিছোঁ যে গৰু মাংস খাব নিদিয়া কাৰণটো কি আৰু আমি দেখিব নোৱাৰোঁ বুলি এতিয়ালৈকে আমি কোৱা নাই আৰু আপোনাক মই ভালকেনে কথাটো বুজাই দিছোঁ শুনক এজনী মাতৃৰ গৰ্ভত যেতিয়া এটা সন্তান থাকে বাই চান্স কেতিয়াবা সেই সন্তানটো জন্ম হওঁতে কেনেবাকে যদি মাকৰ মৃত্যু হয় কেতিয়াবা কেনেবাকে দেই মৃত্যু যদি হয় তেতিয়া সেই শিশুটোক ডাঙৰ দীঘল কৰি তুলিবলৈ যেনেকৈ নহওক আমাৰ গৰুৰ গাখীৰকণ প্ৰয়োজন হয় বা গৰুৰ গাখীৰকণ ডাঙৰ দীঘল হোৱাত সহায় কৰে আৰু হেতুকে আমি গৰুজনীক মাতৃ বুলি কওঁ যেনেকৈ আমাৰ মাক মা বুলি কওঁ তেনেকৈ মায়ে আমাৰ সৰুৰ পৰা গাখীৰ চাখীৰ খুৱাই ডাঙৰ দীঘল কৰিছে যেনেকৈ সেই গৰুজনীও তেনেকৈ সেই ল'ৰাটোক ডাঙৰ দীঘল কৰিলে বা শক্তি দিছে সেই গতিকে আমি গৰুজনীক আমি গৰু মাতৃ বুলিয়ে ক'ব পাৰোঁ আৰু গতিকে সেই গৰু মাতৃক আমি কেতিয়াওতো ভুলতো এনেকৈ খাব বা বাদ দিয়ক নাই এচাত ভালকেনে পিটিবলৈ আমাৰ দুখ লাগে আৰু গতিকেনে আপোনালোকে যদি সেই গৰু মাংস খায় তেতিয়াহ'লে আমাৰ অসমীয়া কেতিয়াও ৰৈ থাকিব নোৱাৰে অ' গাইজ চাইকেলৰ হেণ্ডেল বিয়া ঘৰৰ পেণ্ডেল আই লাভ ইউ বুলি ক'লি নামাৰিবা চেণ্ডেল বাৰু বিয়া ঘৰৰ পেণ্ডেল নামাৰো বাৰু চেণ্ডেল কিন্তু তোমাৰ সেইকেইটা দেখিলে মাৰি দিব মন যায় হেণ্ডেল তো বন্ধুসকল ভিডিঅ'টো আজি ইমানলৈকে আছিল আৰু ভিডিঅ'টো যদি চাই ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ মই তোমালোকৰ পৰা বিদায় লৈছোঁ বাই